ঘেমাৰে বিজুলী অ বিজুলী কতেনো তই আছিলি। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ আৰু লগতে আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ দুগৰাকীমান বয়োজ্যেষ্ঠ মহিলাৰ লৈ পেলাই মানে এটা ভিডিঅ' বনাবলৈ। আৰু সেই বয়োজ্যেষ্ঠ মহিলা কেইগৰাকী হ'ল, এজনী হ'ল বিজুলী কলিতা, সন্ধ্যা মেনন, শান্তা উজিৰ, মালবিকা বৰা। তাৰে এই তিনিগৰাকী আকৌ বেলেগ, তেওঁলোক হ'ল শিল্পী বোলে দেই। এই শিল্পী কেইগৰাকী কি আহিছে মানে বিজেপিৰ কিবা জন আক্ৰোশৰ সেই আন্দোলন প্ৰতিবাদ কৰিবৰ কাৰণে আহিছে। কোন কোন আকৌ আপোনালোকক কৈ দিছোঁ, শান্তা উজিৰ, সন্ধ্যা মেনন আৰু মালবিকা বৰা। এই কেইগৰাকী হ'ল গায়িকা, শিল্পী বুলি নকওঁ, গায়িকাই বুলি কৈছোঁ। আৰু তেওঁলোক আহিছে সেই আন্দোলন কৰিবলৈ, প্ৰতিবাদ কৰিবলৈ। তেওঁলোকৰ কি হ'ল, মহিলাৰ কি লাগে, তেওঁলোকক অধিকাৰ লাগে, নহয় জানো? কিন্তু এইগৰাকীক মই প্ৰশ্ন কৰোঁ, তেওঁলোক গায়িকা হৈ লৈ পেলাই নিজৰ লগৰে শিল্পী এগৰাকী যেতিয়া ঢুকাই গৈছিলে, আপোনালোকে এই তিনিগৰাকীক দেখিছিলেনে? শান্তা উজিৰ হওক, মালবিকা বৰা হওক বা এই সন্ধ্যা মেনন হওক, তেওঁলোকৰ প্ৰতিবাদ কিবা দেখিছেনে? তেওঁলোকে ন্যায় হকে কিবা মাত মতা আপোনালোকে দেখিছেনে? নাই দেখা চাগৈ। কিন্তু তেওঁলোক আহিছে কিহৰ স্বাৰ্থত, কিহবাৰ পৰা টিকট এটা আমি কিজানি বিজেপিৰ পৰা পাওঁ, সেইটোৰ আশাত তেওঁলোকে আহিছে ইয়াত মানে হেৰি কৰিবলৈ, আন্দোলন কৰিবলৈ। নেতৃত্ব লৈছে কোনে? দিলীপ শইকীয়াই। আশা কৰি আছে কি তেওঁ, মই মুখ্যমন্ত্ৰী হ'ম, গতিকে দিলীপ শইকীয়াৰ নেতৃত্বত লৈ আহিছে। সন্ধিয়া যে আমাৰ গাঁওবিলাকত জাক লৈ যায় জানেনে, আকৌ ৰাতিপুৱা লৈ যায়, সন্ধিয়া আনে, সি তেনেকৈ সেইজনে কি কৰিছে, তেনেকৈ লৈ গৈছে আৰু আনিছে, একদম চিঞৰ বাখৰ কৰি পেলাই তেওঁলোকক আনিছে। আৰু কিছুমানৰ তাত আছে কি, যিমানে পুৰণা কৰ্মী নাথাকক কিয় তেওঁলোকে কেতিয়াও টিকট নাপায়। টিকট যদি পায়, এই কেইগৰাকী মুখকেইখন যে দেখাইছে, এইকেইখন মুখে আকৌ হয়তো টিকটৰ আশাত এইবিলাক কৰিছে। বাৰু এতিয়া মই কথা এটা ক'ম, বিজুলী কলিতা আহি গ'ল। এই তিনিগৰাকীকতো ক'লোৱেই আপোনালোকক যে নিজৰ সতীৰ্থৰ কাৰণেই তেওঁলোকে এশাৰী মাত নামাতিলে আৰু এতিয়া আহিছে এইবিলাক আন্দোলনত ভাগ ল'বলৈ। আৰু সেই বিজুলী কলিতা, যি নেকি বিজুলী কলিতা আপোনালোকে গমেই পায় তেওঁ কোন হয়, গুৱাহাটীৰ হয়নে নহয়, গুৱাহাটী দিছপুৰ সমষ্টিৰ। গতিকে বিপদৰ সময়ত সেইজনী আজিলৈকে নাই। কিন্তু সেই সময়ত বিপদৰ সময়ত কোনে মাত দিছে, আহি পেলাই মীৰা বৰঠাকুৰ বাইদেৱে। যিয়ে নহওক, তেওঁক দল লৈ পেলাই মই ক'বলৈ নাযাওঁ, প্ৰতিটো কিন্তু গুৱাহাটী মহানগৰী প্ৰতিটো বিপদৰ সময়ত কি কৰে, তেওঁলোকে আহি পেলাই মানে নহয়, মীৰা বাইদেৱে আহি পেলাই বিপদৰ সময়ত মাত এষাৰ দিয়ে। কমচে কম পানী বটল এটা হ'লেও তেওঁলোকে দিয়ে। কিন্তু ক'ত গ'ল প্ৰদ্যুৎ বৰদলৈ, ক'ত গ'ল বিজুলী কলিতা? তেওঁলোক কিন্তু নাই। আৰু আছে কোন, এই বিপদৰ সময়ত মীৰা বৰঠাকুৰ। চিচা আছে দেই, ভাগি ভৰিত সোমাব। গতিকে বন্ধু বান্ধৱীসকল কি ক'ব, ভিডিঅ'টো বনাই থাকোঁতে পোৱালি কেইটামান আহিছে আৰু এইবিলাক কিবা চিচা ভগা ভগি আছে, কেনেবাকৈ ভৰিত সোমালে হেৰি হ'ব, সেইকাৰণে মানে ইফালেও কৈছোঁ, ইফালে আকৌ পাহৰিয়ে যাওঁ, টপিকটোৱে পাহৰি যাওঁ। বাৰু যি কি নহওক, সেই বিপদৰ সময়ত কোন থাকিব লাগে, ভোটৰ সময়ত কিন্তু তেওঁ আহি পেলাই একদম জাপ দি পেলাই সি প্ৰদ্যুৎ বৰদলৈয়ে কি কৰিলেহি, একদম ইয়াত মানে ভোটৰ আশাত ত'ত মিটিং চিটিং পাতি কৰি মানুহখিনিক হেৰি কৰিলে। আৰু দেখা যাব বাৰু কি হয় নহয়, সেইখিনি দেখা যাব। কিন্তু এই বিজুলী কলিতা বোলাগৰাকী, তেওঁ কি আছিলে আপোনালোকে জানে নে নাজানে নাজানো, কিন্তু আমি তেওঁক নেদেখিলোৱে। আৰু নেদেখাকেই বিনা ভোটত তেওঁ জিকি গ'ল। আৰু কেনেকৈ জিকি গ'ল আপোনালোকে জানেই, কাৰণ কংগ্ৰেছ দলক সেইটো সময়ত চিপৰাং মৰা মানুহ আছিল কোন, ওলাইছে কথাটো, হেৰি কিবা ভূপেন বৰা। আৰু সেই ভূপেন বৰাই হৰুৱাইছিলে মীৰা বৰঠাকুৰক টকা লৈ পেলাই। গতিকে বিজুলী কলিতাক আনিছিলে। আৰু সেই বিজুলী কলিতা কিন্তু বৰষুণ চৰষুণ যেতিয়া দিয়ে, তেতিয়াহে সেই মানে বতৰত তেতিয়া ওলায়। আৰু বিজুলী ঢেৰেকণি যেতিয়া মাৰে, তেতিয়া সেই বিজুলীটো আহে, হয় নে নহয়? আৰু সেই বিজুলী বাইদেউ এতিয়া নাই, বিপদৰ সময়ত নাই। গুৱাহাটী মহানগৰ যেতিয়া বানত ককবকাই থাকে, তেতিয়া কিন্তু তেওঁ ক'ৰবাত লুপ্ত হৈ থাকে। আৰু কালি তেওঁ কি কৰিছে, দিলীপ শইকীয়াৰ লগত আহিছে ওলাই পেলাই আন্দোলন কৰিব, লগত আহিছে এজাক লৈ পেলাই। আৰু এগৰাকী সেই যে মানে চিৰিয়েল কৰা কিবা আশা বৰদলৈ নে কি, সেইগৰাকীয়ে কি কৈছে কি নকৈছে, একদম চুলিকেইডাল ওপৰত বান্ধি লৈছে, মানে হেৰি তেওঁ ছেকেণ্ড আঙুলতা হ'বলৈ গৈছে।
নাহাঁহিও নোৱাৰি মানে হাঁহিলেওহে লাগে জগৰ আৰু তেওঁলোকে সেই চটফট কৰি পেলাই দেখিছেনে এবাৰ আগলৈ যায় এবাৰ পিছলৈ যায় মানে কি কৰিছে নিজেই ক'ব নোৱাৰে তেওঁ ভাবিছে মই চিৰিয়েলৰ ৰিহাৰ্চেল কৰি আছোঁ নেকি সেই বুলি ভাবিছে আৰু তেওঁ কি কৰিছে এয়া আন্দোলনত ভাগ ল'বলৈ আহিছে যিমানেই আন্দোলনত ভাগ লওক যিমানেই যি নলওক তেওঁ সেইফালে বিয়া হৈছে নহয় জানো আৰু টিকেটৰ আশাতে হৈছিলে কিন্তু জিৰ' কিবা এটা মহিলা মৰ্চা কিবা কিবি এটা দি থৈ দিছে সেয়াই মানে যিমানৰ মানুহ সিমানত ৰাখি থৈ দিছে হিমন্ত বিশ্ব শৰ্মাই গম পায় যে কোন মানুহক ক'ত কোনটো স্থানত ৰাখিব লাগে তেওঁ গম পায় গতিকে বন্ধু বান্ধৱীসকল সেই বিজুলী কলিতা প্ৰদ্যুৎ বৰদলৈ বিপদৰ সময়ত নাই আৰু মই যে ৰখি আছোঁ ইয়া দেখিছেনে বগা বগা হৈ আছে সেয়াই হ'ল কি জানেনে পানী আৰু এই পানীত যেতিয়া কক বকাই থাকে মানুহবিলাক তেতিয়া তেওঁলোক ওচৰলৈ চাপি নাহে আৰু কি ক'ব বহুত আছে বাৰু যি কি নহওক তেওঁসকল ক'ত গৈছিলে কি হৈছিলে আপোনালোকে চাওকচোন বিপদৰ সময়ত তেওঁলোকে মাত দিছিলেনে কেতিয়াও নাই দিয়া আৰু সেই বিজুলী বোলাজনীকে কি কৰিব লাগে এই আমাৰ কিছুমান অন্ধভক্তই লগত লৈ পেলাই ৰাম বিজুলী বাইদেউ হেৰৌ বিজুলী বাইদেউ কি ক'ম আৰু নকওঁ দিয়ক আপোনালোকে চাওক গুৱাহাটী বানত ডুবি থাকোঁতে এওঁলোকক কোনোবাই দেখিছিল নে এফালে বানত আক্ৰান্ত ৰাইজ আনফালে ৰাজপথত প্ৰতিবাদ বিজেপিৰ এফালৰ পৰা মুখ কেইখন মন কৰক গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মন্ত্ৰী অজন্ত নেওগ আৰু কেইবাগৰাকী বিজেপিৰ শীৰ্ষ নেত্ৰী গুৱাহাটী বানত ডুবি থাকোঁতে সমষ্টিবাসীৰ খবৰ এটা ল'বলৈ অহা পৰিলক্ষিত নহল সাংসদ বিজুলী কলিতা মেধিক অথচ সেইগৰাকী সাংসদ ওলাই আহিছে কংগ্ৰেছৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিবলৈ হাজাৰ হাজাৰ মহিলা কৰ্মীক লগত লৈ গুৱাহাটীৰ ৰাজপথত প্ৰতিবাদ বিজেপিৰ মহিলা আক্ৰোশ সমদল আৰু 543খন আসনৰ পৰা মহিলাক হয়তো আসন সংৰক্ষণ দিব পৰা হ'লহেঁতেন বুলি বিৰোধীয়ে দাবী কৰিছে এই ক্ষেত্ৰত আপোনাৰ মতামত চাওক ইতিমধ্যে আপোনালোকে গম পাইছে যে কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ যি নাৰী বিৰোধী যি নীতি আৰু স্থিতি তাৰ বিৰুদ্ধে আজি প্ৰতিগৰাকী মহিলা আক্ৰোশ তেওঁলোকৰ প্ৰকাশ কৰিবলৈ তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকৰ যি মহিলাৰ বিৰুদ্ধে কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ যি মহিলাৰ বিৰুদ্ধে তেওঁলোকৰ যেনেধৰণৰ এখন কুৎসিত মুখা তাক আঁতৰাবলৈ এতিয়া প্ৰতিগৰাকী বিৰোধীয়ে হেনো মহিলাৰ সংৰক্ষণ নিবিচাৰে বিৰোধীয়ে হেনো অপমান কৰিছে মহিলাক সেইবাবেই ৰাজপথত নামিবলৈ বাধ্য আন্দোলন নিবিচৰা বিজেপি মহিলা সংৰক্ষণ বিধেয়কখন ইতিমধ্যে গৃহীত হৈছে কংগ্ৰেছে পৰিকল্পিতভাৱে মহিলা শক্তিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ বাবে এই ধৰণৰ তেওঁলোকৰ যি নীতি আৰু স্থিতি মহিলা বিৰোধী তাৰ বিৰুদ্ধে আজি মহিলা শক্তি ওলাই আহিছে আন্দোলনমুক্ত অসমৰ কথা কোৱা বিজেপিয়ে এইবাৰ কংগ্ৰেছৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে ৰাজপথলৈ আহিবলগীয়া হৈছে কি ক'ব কি হৈছে এক ঐতিহাসিক মহিলাসকলৰ ওপৰত অপমান গতিকে ই ৰাজপথত নহয় আমি এই কথাখিনি ভাৰতবৰ্ষৰ চুকে কোণে সকলো ঘৰলৈকে আমি লৈ যাম সিমানেই নহয় কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলক মহিলা বিৰোধী সজাবলৈ গৈ আজব যুক্তিও প্ৰদৰ্শন বিজেপি নেত্ৰীৰ মহিলা সংৰক্ষণ বিধেয়কখন যিহেতু 2023 চনত গৃহীত হৈছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰাকৈ মহিলাৰ বাবে আসন সংৰক্ষণত বাধা নাই বুলি কংগ্ৰেছে দাবী কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণ কেনেকৈ কৰিব লোকপিয়ল নহ'লে লোকপিয়ল দেখোন 1971ৰ পৰা 2026লৈ ইন্দিৰা গান্ধী মহোদয় চিল কৰি থৈছে সেইটোৰ ওপৰত কিয় কথা নকয় কংগ্ৰেছে আৰু যেতিয়া লোকপিয়ল হ'বই লাগিব আমাৰ ঘৰত যদি আজি যৌথ পৰিয়াল থাকে আগতে 5জন মানুহ আছিলে এতিয়া 50জন মানুহ আমি একেটা ঘৰত থাকিব পাৰিম নেকি আমি নোৱাৰোঁ আমি ৰুম বনাম তেনেকুৱা এইটো সেইকাৰণে এইটো ডিলিমিটেশ্যন হ'ব লাগিব লোকপিয়ল হ'ব লাগিব আৰু সেইটোৰ জৰিয়তে নাৰীয়ে 33% পাব সেই কথাষাৰ তেওঁলোকে বুজি নাপায় তেওঁলোকে কেৱল সাধাৰণ মহিলা যাতে MP MLA হ'ব নোৱাৰে সেইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দি ইয়াৰ অপ'জ কৰিলে তেওঁলোকে মোদীজীক হৰুৱাবলৈ গৈ তেওঁলোকৰ ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ মহিলাক আজি কষ্ট দিলে নাৰীয়ে ইয়াৰ অপমান নাপাব বৰ্তমানৰ 543খন আসনৰ পৰাই মহিলাৰ বাবে সংৰক্ষণ কৰাত বাধা ক'ত বৰ্তমানৰ 543খন আসনৰ পৰাই MPৰ সংখ্যা বেলেগ দলত চাওক আমাৰ বিজেপিৰ MPৰ সংখ্যা আমাৰ বেছি বেলেগ শতাংশৰ হিচাপত কম হ'ব শতাংশৰ হিচাপত কম হ'ব আমাৰ আপোনালোকে মোৰ মেইন মুদ্দাত আহক কোনেও এই যে 33%টো কেৱল বিজেপিৰ মহিলাই নাপায় প্ৰত্যেকটো দলৰ মহিলাই পাব প্ৰত্যেকটো দলে তেনেহ'লে ওলাই আহক যে আমি একেলগে 33% কৰোঁ প্ৰত্যেকটো
আহক নোৱাহে যি নহওক এয়া ৰাজনীতিৰ কথা কিন্তু যিখন গুৱাহাটীত বৃহস্পতিবাৰে বিৰোধীৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ কৰিলে সেইখন গুৱাহাটী দুদিন পূৰ্বে পৰিণত হৈছিল মহাসাগৰত এজাক বৰষুণত পানীত ডুবিছিল গুৱাহাটীৰ অলি গলি গুৱাহাটীৰ কৃত্ৰিম বানত প্ৰাণ হেৰুৱালে কেইবাগৰাকীও গুৱাহাটী বানত ডুবি থকাৰ সময়ত কিন্তু ওলাই অহা দেখিবলৈ পোৱা নগৈছিল গুৱাহাটীৰ এইকেইগৰাকী সাংসদক ৰাইজে দেখিবলৈ পোৱা নাছিল এইসকল নেতৃত্বক আন কথা বাদ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানীকেই কব খুজিছো ৰাজনীতি কৰক আন্দোলন কিন্তু সমষ্টিবাসীকো মাত এষাৰ দিয়ক আপোনালোকে ভিডিঅ' ক্লিপটো চাই চাগে নিশ্চয় গম পালে ক'ৰ পানী ক'ত গৈছে ক'ৰ মাছ ক'ত আহি সোমাইছেহি গাঁতত হয়নে গতিকে যিমান যি নহ'লেও বিপদৰ সময়ত যোনে চাই তেওঁকহে আচলতে আমি ভোটটো দিব লাগে আৰু ভোট গ'লেই আচলতে আৰু 2 নম্বৰী কৰি হ'লেও তেওঁলোক আহিব শাসনৰ গাদীত সেইটো আপোনালোকে মনত ৰাখক মুঠতে 2 নম্বৰী য'ত তেওঁলোক জিকিব ত'ত বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই